এটা ভাল খবৰ জিএনএম আৰু বিএসসি নাৰ্ছিঙৰ এডমিশনৰ কাৰণে এন্ট্ৰেন্স হ'ব আৰু এই এন্ট্ৰেন্সটোৰ কাৰণে তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব সিলেবাস কি হ'ব তোমালোকৰ কি আহিব এক্সামত গোটেইখিনি আলোচনা কৰিম আৰু তোমালোকে যদি এপ্লাই কৰিব বিচাৰিছা মোৰ নম্বৰটোত কন্টাক্ট কৰিবা মোৰ নম্বৰটো ভিডিওটো শেষত দি দিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা ঠিক আছে এতিয়া ফাৰ্স্ট আমি বিএসসি নাৰ্ছিং আৰু জিএনএম কেনেকৈ তোমালোকে এপ্লাই কৰিবা আৰু মানে কি লাগিব গোটেইখিনি আলোচনা কৰিম ঠিক আছে এতিয়া ফাৰ্স্টটো চাওঁ আমি জিএনএম তাৰপিছত বিএসসি নাৰ্ছিঙৰখিনি আলোচনা কৰিম ঠিক আছে ইয়াত চাবা তোমালোকৰ কি লাগিব এলিজিবল ক্ৰাইটেৰিয়াখিনি চাম আমি তোমালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব আৰু এপ্লাই লাষ্ট ডেট কেতিয়া গোটেইখিনি আলোচনা কৰিম আৰু তোমালোকৰ ইণ্টাৰভিউ মানে তোমালোকৰ এন্ট্ৰেন্স কেতিয়া হ'ব হেখিনি আলোচনা কৰিম ঠিক আছে এটো হল অফিচিয়েল নোটিছটো এতিয়া ইয়াত তোমালোকে চাবা প্ৰথম কথাটো হল তোমালোকৰ applications are invited from the candidates for GNM entrance examinations আৰু এটোক সমুকে কি বুলি কোৱা হয় GNMEE ঠিক আছে এতিয়া মই গোটেইখিনি তোমালোকক দেখাইছো এটো জিএনএমৰ কাৰণে বিএসসি নাৰ্ছিঙৰ হয় আৰু এই এন্ট্ৰেন্সটো কোৱা হয় জিএনএমই ঠিক আছে এখিনি হৈ গল তাৰ পিছত মই তোমালোকক কৈ আছো কেতিয়াৰ পৰা তোমালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে তোমালোকৰ 10 তাৰিখৰ পৰা হৈছে আৰু তোমালোকৰ এটো ইটো মাহৰ 10 তাৰিখলৈকে হ'ব মাজত মাথো তোমালোকৰ এক মাহ সময় দিছে ঠিক আছে এখিনি তোমালোকে এটো মাহৰ এটো মেৰ পৰা তোমালোকৰ জুনৰ 10 তাৰিখলৈকে তোমালোকৰ অনলাইন ষ্টাৰ্ট হ'ব তাৰ পিছত অনলাইনটো কোড ষ্টাৰ্ট হ'ব www.ssuhs.in ঠিক আছে এতিয়া তোমালোকৰ এন্ট্ৰেন্স কেতিয়া হ'ব এন্ট্ৰেন্স হ'ব তোমালোকৰ 14 তাৰিখৰ পৰা হ'ব জুলাই 14 তাৰিখৰ পৰা তোমালোকৰ এন্ট্ৰেন্স হ'ব তোমালোকৰ সেন্টাৰ কোড আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ এইকেইখন ডিস্ট্ৰিক্টত তোমালোকৰ ইন্টাৰভিউ মানে তোমালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব তাৰ পিছত তোমালোকে যেতিয়া অনলাইনটো কৰিবা তোমালোকে এটা ফিস দিব লাগিব এটো এন্ট্ৰেন্সৰ ফিস যেনেকৈ আমি কলেজত পঢ়ি থাকোতে তোমাৰ ফাৰ্স্ট ইয়াৰ বা সেকেন্ড ইয়াৰ ফৰ্ম ফিল আপ হয় 5000 বা 10000 তেনেকৈ স্কুল লৈলো হয় ঠিক তেনেকৈ এক্সাম এটা পাতিলে বা তোমালোকৰ এন্ট্ৰেন্স এটা পাতিলে তাত এটা ফিস দিব লগা হয় এতিয়া এই ফিসটো নন ৰিফান্ডেবল এক্সামিনেশন ফিস ঠিক আছে এটো এক্সামৰ ফিস হয় আৰু এই এক্সামৰ ফিসটো তোমালোকে অনলাইন কৰোতে তোমালোকে দিব লাগিব ইয়াত জেনেৰেলৰ কাৰণে কিমান 1500 ঠিক আছে is required to be paid by general category আৰু বাকিখিনি category 1200 by candidate belonging to SC ST EWS OBC MOBC including টাই আহোম ইয়াত অসমত বিভিন্ন জনগোষ্ঠী আছে যেনেকৈ টাই আহোম আছে কোচ ৰাজবংশী আছে মৰাণ আছে মটক আছে চুটিয়া কমিউনিটি আছে TGL XTGL কেটেগৰী এখিনি সা জনগোষ্ঠীৰ হয় ঠিক আছে তোমালোকে এখিনি কেটেগৰীৰ কাৰণে 1200 টকা মানে তোমালোকৰ এক্সাম ফিস ল'ব ঠিক আছে এখিনলৈকে হৈ গল যদি তোমালোকে বুজি নোপোৱা তোমালোকে ডাইৰেক্ট ফোন কৰিবা মোলে আৰু মোৰ নম্বৰটো দি লওঁ তোমালোকে যদি ওচৰত ইন্টাৰনেট কেফে নাই তোমালোকে ডাইৰেক্ট মোলে কন্টাক্ট কৰিবা মোৰ নম্বৰটো তোমালোকক আগতীয়াকৈ দি লৈছো মোৰ নম্বৰটো হল 600 এটো 600 167 3212 এই নম্বৰটো তোমালোকে ফোন কৰিবা ঠিক আছে তাৰ পিছত নম্বৰটো মই পুনৰ ৰিপিট কৰিছো 60016731212 এই নম্বৰটো তোমালোকে কন্টাক্ট কৰিলে হ'ব অথবা WhatsApp কৰিব পাৰা ঠিক আছে তাৰ পিছত এখিনি হৈ গল তোমালোকৰ এলিজিবল কি হ'ব লাগিব বয়স কিমান লাগিব হেখিনি মই তোমালোকক আলোচনা কৰি আছো details including eligibility criteria
The entrance examination shall be held on 14/7/2024 তোমালোকৰ এতিয়া মে জুন জুলাই মাহৰ 14 তাৰিখে তোমালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব তাৰ পাছত এখিনি হৈ গল মই কৈ আছো তোমালোকক এতিয়া বাকিখিনি তোমালোকৰ কি এলিজিবল হ'ব লাগিব এতিয়া মাৰ্কছৰ কথা ইয়াত আহিব কি আহিব তোমালোকৰ মই কৈ দিছো ইয়াত সেন্টাৰ কেটা আকৌ দি দিছে ডিব্ৰুগড় আছে গুৱাহাটী আছে শিলচৰ আছে যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ for selections of candidates for admission into GNM course in both government and private GNM training schools under the Directorate of Health Services এতিয়া এখিনি হৈ গল তাৰ পিছত তোমালোকৰ পেপাৰ will be consisting কি থাকিব পেপাৰ তোমালোকৰ ইংলিশ থাকিব mathematics general science the questions of this subject shall be of 10 standard তোমালোকৰ মেট্ৰিকৰ পৰা মানে এখিনি আহিব মানে ঠিক আছে 10 the questions of this subject shall be কৰ হ'ব তোমালোকৰ ইংলিশ mathematics general science ঠিক আছে 10 স্ট্যান্ডার্ড মানে মেট্ৰিকৰ কথা কৈছে ঠিক আছে মেট্ৰিকত যিখিনি আছে তোমালোকৰ তাৰ পিছত এখিনি হল এখিনি বুজি পালা চাগে তাৰ পিছত ইয়াত মাৰ্কস কিমান থাকিব হেতু দিছে তোমালোকে ইয়াত চাই লবা ইংলিশত 50 মাৰ্কস ম্যাথমেটিক্সত 25 মাৰ্কস জেনাৰেল সায়েন্সত 25 মাৰ্কস তাৰ পিছত এখিনি হল yet negative marks there shall be no negative marking for wrong answer তোমালোকৰ negative marks নাই ঠিক আছে unanswered questions shall be awarded 0 marks যি বিলাক তোমালোকে মানে আনসার নিতিয়া হেখিনি 0 marks দিব ঠিক আছে এতিয়া এখিনি হৈ গল তোমালোকৰ ইংলিশ আসামিস দুইটাতে তোমালোকৰ কি হ'ব এন্ট্ৰেন্স টু হ'ব তাৰ পিছত তোমালোকৰ এন্ট্ৰেন্সৰ টাইম হ'ব 11টা বজাৰ পৰা 1টা বজালৈকে 2 ঘণ্টা টাইম হ'ব ঠিক আছে এখিনি হৈ গল তোমালোকে সম্পূৰ্ণ নচালে তোমালোকে বুজি নাপাবা এতিয়া তোমালোকৰ পঢ়া লিখা কিমান লাগিব এখিনি আহো তোমালোকৰ পঢ়া লিখা লাগিব ফাৰ্স্ট তোমালোকৰ এজ হ'ব লাগিব তোমালোকৰ মিনিমাম 17 বছৰ ঠিক আছে আৰু ম্যাক্সিমাম তোমালোকৰ 35 বছৰ 17 বছৰ 35 বছৰ ভিতৰত হ'ব লাগিব there is no age bar for NM LHS ঠিক আছে তাৰ পিছত এখিনি হৈ গল যদি বুজি নোপোৱা মই তোমালোকক ভিডিওটো সম্পূৰ্ণ বুজাই দিবলৈ মোৰ অসুবিধা হ'ব পাৰে কাৰণ তোমালোকে বুজি নাপাব পাৰা হেকাৰণে তোমালোকক মই নম্বৰটো দিছো মোক ডাইৰেক্ট ফোন কৰিব পাৰা ঠিক আছে কিবা যদি বুজি নোপোৱা ডাইৰেক্ট ফোন কৰিবা অথবা WhatsApp কৰি ৰাখিব পাৰা তাৰ পিছত তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব HSLC মানে 12 পাস লাগিব ঠিক আছে আৰু প্ৰিফাৰেবলি তো কি সায়েন্স তোমালোকৰ PCB ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এন্ড ইংলিশ উইথ এগ্ৰিগেট অফ 40% এতিয়া ইয়াত অকল সায়েন্সৰ খিনি এপ্লাই কৰিব পাৰিব হেতু নহয় ইয়াত মানে বিচাৰিছে সায়েন্সৰ হলে ভাল হয় ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ঠিক আছে আৰু যি সকল সায়েন্সৰ ষ্টুডেন্ট আছে আৰ্টছৰ খিনিও এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ পিছত আৰ্টছৰ খিনি কথা কৈছো সায়েন্সৰ হলে তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এখিনি দিছে ইয়াত এই নোটিছটোৰ মতে তাৰ পিছত ইংলিশ উইথ এগ্ৰিগেট অফ 40% মাৰ্কস মানে তোমালোকৰ ইয়াত যে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এটো যে কম্পালসৰি হ'ব লাগিব হেতু কথা নহয় মানে এটো হলে ভাল হয় মানে ঠিক আছে PCB ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এখিনি হৈ গল এতিয়া মানে সায়েন্সৰ হলে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি থাকিলে ভাল হয় আৰু তোমালোকৰ ইংলিশ থাকিব লাগিব আৰু তোমালোকৰ পাৰ্সেন্টেজ কিমান হ'ব লাগিব 40% তাৰ পিছত আৰ্টছৰ যি সকল আছে তেওঁলোকৰ এগ্ৰা সাবজেক্ট থাকিব লাগিব ম্যাথমেটিক্স বায়োটেকনলজি ইকোনমিক্স পলিটিক্যাল সায়েন্স হিষ্টৰী জিওগ্ৰাফি বিজনেস ষ্টাডিজ
accountancy, home science, sociology, psychology, philosophy and English core, English elective or healthcare science. ঠিক আছে এখিনি হৈ গল তাৰ পিছত এখিনি নহলে আৰু আছে তোমালোকৰ কোৱালিফিকেশন আৰু তোমালোকৰ আৰ্টছৰ হলেও তোমালোকৰ 40% মিনিমাম থাকিব লাগিব পাৰ্সেন্টেজ ঠিক আছে তাৰ পিছত তোমালোকৰ 12 পাছৰ এএনএম ভোকেশনাল এএনএম সিবিএসই বোৰ্ডৰ যদি কোনোবা আছে তেওঁলোকৰ 40% মিনিমাম থাকিব লাগিব এখিনি কি কৈছে মই গটেখিনি কৈছো 10+2 ভোকেশনাল এএনএম যি সকলে এএনএম কৰিছে আন্ডাৰ সিবিএসই বোৰ্ড or other equivalent board from the school and recognized by Indian Nursing Council with 40% marks. যি সকলে ANM কৰিছে under CBSE board অথবা সমপৰ্যায়ৰ board recognized by Indian Nursing Council. Indian Nursing Councilৰ যি সকলে মানে recognize কৰিছে তেনে ধৰণৰ মানে যিবিলাক ইনষ্টিটিউট আছে তাৰ পৰা পাছ কৰা হলো হ'ব ANM 10+2 vocational ANM বুলি কৈছে তাৰ পিছত ইয়াত তোমালোকৰ 40% মাৰ্কস থাকিব লাগিব তেতিয়া তোমালোকে এলিজিবল হ'বা ঠিক আছে তাৰ পিছত আৰু ৰেজিষ্টাৰ্ড এজ ANM উইথ ষ্টেট নাৰ্সিং ৰেজিষ্ট্ৰেচন কাউন্সিল মানে এখিনি মানে তোমালোকৰ কি হলে এলিজিবল হ'বা হেখিনিৰ কথা কৈছে ঠিক আছে এখিনি হয়তো বুজি পাছা যদি বুজি নাপোৱা মই নম্বৰটো দিছো সো মই ইমান ডিটেইলছত গৈ থাকো ভিডিওটো দীঘলীয়া হ'ব ঠিক আছে এখিনি হৈ গল তাৰ পিছত ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশন খিনি তোমালোকে চাই লোৱা ওবিসি তোমাৰ এমওবিসি ওবিসি 27% ৰিজাৰ্ভেশন আছে এসটিপি এখিনি 10% ৰিজাৰ্ভেশন আছে এসসি 7% ৰিজাৰ্ভেশন আছে এসটিএইচৰ 5% ৰিজাৰ্ভেশন ইডব্লিউএছৰ 10% ৰিজাৰ্ভেশন এতিয়া এখিনি হৈ গল আৰু মই তোমালোকৰ ইম্পৰ্টেন্ট কথাখিনি মই কৈ দিলো আৰু তোমালোকৰ যি ইম্পৰ্টেন্ট আছিল এখিনি গোটেইখিনি মই কৈলো এতিয়া কি কইম তোমালোকৰ বিএসসি নাৰ্সিংৰ খিনি চাও ঠিক আছে এতিয়া বিএসসি নাৰ্সিংৰ কাৰণে মই কৈ আছো তোমালোকক কি লাগিব বিএসসি নাৰ্সিংৰ কাৰণে তোমালোকৰ প্ৰথম কথাটো হ'ল সায়েন্সৰ ষ্টুডেন্ট হ'ব লাগিব ঠিক আছে আৰু নোটিছটো মই সম্পূৰ্ণ মই তোমালোকক চাই দিম এখিনি চোৱা তোমালোকে entrance examination for admissions into BSc nursing course in both the government and private institute of Assam for the sessions 24 ঠিক আছে এতিয়া এই এন্ট্ৰেন্স এক্সামটোৰ তোমালোকৰ কেতিয়াৰ পৰা হ'ব এখিনি চাই লোৱা 9 তাৰিখ 6 মাহ 2024 is going to be held 9/6/2024 ঠিক আছে আৰু তোমালোকৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 9 তাৰিখৰ পৰা 24 তাৰিখলৈকে মানে এপ্লাই ষ্টাৰ্ট হ'ব 24 তাৰিখে লাষ্ট ডেট ঠিক আছে এখিনি হল এখিনি বুজি পালা ইয়াত মই ইম্পৰ্টেন্ট কথাখিনি কৈছো তোমালোকৰ এন্ট্ৰেন্সটো কেতিয়া হ'ব তোমালোকৰ এন্ট্ৰেন্সটো হ'ব 9 তাৰিখ 6 মাহ 2024 ঠিক আছে আৰু তোমালোকৰ সেন্টাৰ কোড আছে ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কুকুৰাঝাৰ শিলং আইজৱাল ইটানগৰ আগৰতলা ইম্ফাল ডিমাপুৰ কংটক ঠিক আছে এইকেইটা ডিস্ট্ৰিক্টত হ'ব তোমালোকৰ এক্সাম আৰু এডমিট কাৰ্ড তোমালোকৰ 3 তাৰিখ 6 মাহ 2024 তাৰিখৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকৰ হেল্পলাইন নাম্বাৰ দিছে ঠিক আছে এটো তোমালোকে ফোন কৰি তোমালোকৰ যদি কিবা সহায় লাগে তেতিয়া তোমালোকে এটো ফোন কৰিলে হৈ যাব এখিনি হল তাৰ পিছত ইয়াত তোমালোকৰ কি লাগিব
এইখিনি চাই দিও চোৱা তোমালোকৰ কি আহিব 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যনছ ফিজিক্সৰ আহিব কেমিষ্ট্ৰি আহিব বায়োলজি আৰু ইংলিছ এইকেইটা আহিব কুৱেশ্যনছ উইল বি অফ কুৱেশ্যন কোনকেইটাৰ হ'ব হাই ছেকেণ্ডেৰী 10+2 সায়েন্সৰ তাৰ পৰা আহিব ঠিক আছে এতিয়া এটা কথা চাবা যোনখিনি জিএনএম সেইখিনি আহিব মেট্ৰিকৰ পৰা আৰু যোনখিনি হাই ছেকেণ্ডেৰী মানে বিএসসি নাৰ্ছিঙৰ কৰিব তেওঁলোকৰ সায়েন্সৰ হাই ছেকেণ্ডেৰীৰ পৰা আহিব ঠিক আছে এতিয়া ডিস্ট্ৰিবিউশনস অফ মাৰ্কস উইল বি ফিজিক্স কিমান ফিজিক্সৰ কিমান আহিব 25 কেমিষ্ট্ৰি 25 বায়োলজি এণ্ড জুলজি বায়োলজিত কি থাকিব জুলজি এণ্ড বটানী তাত 25 মাৰ্কস থাকিব ইংলিছত 25 মাৰ্কস এখিনি হল তাৰপিছত তোমালোকৰ এটা এক্সাম ফিস ল'ব এক্সাম ফিসটো সেম ঠিক আছে 1500 টকা তোমালোকৰ জেনেৰেল সকলৰ কাৰণে আৰু 1200 টকা বাকিখিনিৰ কাৰণে যি সকল ওবিসি এমওবিসি এসসি এসটি আছে তেওঁলোকৰ কাৰণে আৰু চাহ জনগোষ্ঠীৰ কাৰণে ঠিক আছে এখিনি হৈ গল তোমালোকৰ আৰু ইয়াত তোমালোকৰ বিএসসি নাৰ্ছিঙৰ কাৰণে সায়েন্সৰ লাগিব ঠিক আছে তোমালোকে সায়েন্স হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব সায়েন্সৰ তেতিয়া এলিজিবল হ'বা এতিয়া তোমালোকে এটো ওয়েবসাইটত আহিব লাগিব তোমালোকৰ এপ্লাই কৰিবৰ কাৰণে আৰু যিসকলৰ এপ্লাই কৰিবলৈ অসুবিধা হয় তেওঁলোকে আমাৰ লগত কন্টাক্ট কৰিব পাৰা এতিয়া বিএসসি নাৰ্ছিঙৰ এপ্লাই কৰিবৰ কাৰণে তোমালোকে প্ৰথম ইয়াত যাব লাগিব ঠিক আছে ইয়াত কিছুমান নিয়ম নীতি লিখা আছে আৰু এটা কথা তোমালোকে কেফে বিলাকত বহুত ভুল কৰি দিয়ে ইয়াত কিছুমান নিয়ম নীতি আছে ঠিক আছে সেইখিনি নিয়ম নীতি ফলো নকৰাকে তেওঁলোকে মানে অনলাইনটো কৰি দিয়ে পাছৰ ৰিজেক্ট হয় ঠিক আছে এতিয়া তাৰ পিছত তোমালোকৰ মই এপ্লিকেশনখন দেখাই দিছো ইয়াত তোমালোকে ফটো লাগিব সিগনেচাৰ লাগিব তাৰ পিছত তোমালোকৰ মাৰ্কস কিমান পাছা ইংলিশ ফিজিক্স মাৰ্কস সিকিউৰিটি ইন HSLC or equivalent examination ইয়াত মাৰ্কস বিলাক দিব লাগিব তোমালোকৰ ফিল কৰিব লাগিব ঠিক আছে তাৰ পিছত মই তোমালোকক দেখাই দিছো এটো বিএসসি নাৰ্ছিং ইয়াত বিএসসি নাৰ্ছিং সিলেক্ট কৰিব লাগিব তোমালোকৰ নাম এড্ৰেছ গোটেইখিনি সিলেক্ট কৰি তোমালোকে সাবমিট কৰিব লাগিব ঠিক আছে এতিয়া কেফে বিলাকত তোমালোকে গলে ভাল কেফেত যাবা অথবা তোমালোকৰ যদি ওচৰত কেফে নাই আমাৰ লগত কন্টাক্ট কৰিব পাৰা মোৰ নম্বৰটো তো মই ভিডিওটোত দিয়ে আগতীয়াকৈ দি দিছো তোমালোকে কন্টাক্ট কৰিবা ঠিক আছে আৰু চেনেলটোত যদি নতুনকৈ আহিছা তোমালোকে সাবস্ক্ৰাইব কৰি থবা আৰু পাৰিলে লগৰ সৈতে শ্বেয়াৰ কৰিবা তোমালোকৰ তেতিয়া যাতে সকলোৰে সুবিধা হয় ঠিক আছে